টিমতে মানে কিনো দিম চাহ অকমান দিছো আপুনি কিবা এটা কৈ দিয়ক না ভিডিঅ'টোত কিবা এটা কওকচোন আপুনি কিবা এটা কওক শুনিবলৈ আহিছো জন্মাষ্টমী তিথি ভকতক দিব লাগিব ডাঙৰ ডাঙৰ আৰু সৰুবোৰ কি কৰিব সৰুবোৰ আমাৰ ৰাইজক সৰু সৰু ল'ৰা ছোৱালী দিম একেবাৰে গোল গোল আৰু ডাঙৰবোৰ আজি ৰাতি 12টা 12:30 মানতে সিজাই নহ'ব এতিয়া কি হয় নাজানো আৰু লোৱাই হয় নে ছোৱালী লোৱাহে হ'ব কিন্তু কষ্ট পাই আছে আজিৰ দিনটো নহয় নহয় মই তেনেকুৱা ভিডিঅ' এটা হওক বুলিয়ে মই ভাবি আছিলো একেবাৰে কেঁচা পেটা কৰি আছে বিষত টহনি নাই ডক্টৰ একেবাৰে আহি আছে ইজোৱা পকত ইজোৱা ডক্টৰে কৈছে 12:30টাতে হ'ব বুলি কৈছে সিজাই নহ'ব বোলে মানে পিছ নিশা এতিয়া বোলে সিজাই নহ'লে লৈ অট'মেটিক আহিব বুলি কৈছে আপোনালোকৰ ল'ৰাই পাই পিনি ভিডিঅ' মোক গালি নাপাৰিলেহে পাৰিছে দেই হ'ব দিয়ক সকলোকে মোৰ ফালৰ পৰা আমাৰ ফালৰ পৰা জন্মাষ্টমী শুভকামনা জনাইছোঁ আমাৰ অতীতৰ পৰা পৰম্পৰাগতভাৱে চলি অহা নামঘৰ এটা ডাঙৰ অনুষ্ঠান পৰ্ব হয় উৎসৱ হয় মহোৎসৱ হয় জন্মাষ্টমী সকলোকে মই মোৰ ফালৰ পৰা আমাৰ চেনেলটোৰ ফালৰ পৰা ভেচেলি আইতাৰ ফালৰ পৰা সকলো ফালৰ পৰা আমাৰ আপোনালোকলে জন্মাষ্টমী শুভকামনা জনাইছোঁ ধন্যবাদ নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ সৰু ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এয়া কি কৰিছে জানিছেনে আজি জন্মাষ্টমী নহয় জানো গাঁৱৰ বহুত কেইগৰাকী খুৰী বৰমা নবৌ আহিল আয়তীসকল আহিলে আৰু কি হৈ গ'ল পিঠা খুন্দিছে আমাৰ গৃহত আৰু মনটো সঁচাকৈ ভাল লাগিলে ভালে বেয়াই কথা পাতিলোঁ কিবা যদি ভুল ত্ৰুটি ৰৈছে ক্ষমা বিচাৰিছোঁ সকলোকে ভগৱান শ্ৰীকৃষ্ণৰ জন্ম মহোৎসৱৰ ওলগ জনাইছোঁ সেৱা জনাইছোঁ ভক্তি ভৰা প্ৰণিপাত জনাইছোঁ সকলোৱে মংগল হওক আৰু সকলোৱে আগলৈ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ সকলোৱে জীয়াই থাকক ভালে সুস্থ শৰীৰ এটা লৈ দেখিছেনে আমাৰ গাঁৱৰ এক সুন্দৰ পৰিৱেশ এগৰাকী দুগৰাকী নহয় প্ৰায় 10-12গৰাকী আয়তী আহিল আমাৰ ঘৰলৈ ঢেঁকী দাগি দাগি দিছে দেখিছে নাই ক'বলৈ ভাষা নাই টুটুবা হয় এয়া আৰু সঁচাকৈ ভাল লাগিল আৰু মানে ইমানেই সুন্দৰ এটা পৰিৱেশ নহয় বুজাব নোৱাৰা হয় ফটকৈ আহিল পিঠা খুন্দিবলৈ আৰু কি কৰিম নো আমি এখন তামোল একাপ চাহ আগবঢ়ালোঁ লাল চাহ একাপ মায়ে ৰিং পাপৰ বনালে আৰু বিস্কুট আছিল তেনেকৈ চাহ একাপ আপুনি তেওঁলোকক আপ্যায়ন কৰালোঁ সঁচাকৈ ভাল লাগিলে আচলতে একেলগে এনেকৈ 10-12গৰাকী মানে মহিলা পোৱাটো সৌভাগ্য বুলি ক'ব লাগিব মায়ে ফটকৈ ৰিং পাপৰ বনালে আৰু আদা দি অকণমান লাল চাহ বনালে কোনোবা এগৰাকীয়ে চেনি খায় কোনোবা এগৰাকীয়ে চেনি নাখায় পাতলকৈ চেনি অকণমান দি বনালোঁ আৰু বিস্কুট আৰু মানে ৰিং পাপৰ ইমান ভাল লাগিল পৰিৱেশটো সঁচাকৈ আমাৰ গাঁৱৰে সুন্দৰ পৰিৱেশ হয় আৰু যিহেতু মানে আশীৰ্বাদ বিচাৰিছোঁ আপোনালোকৰ পৰা সকলোৰ পৰাই আজি ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী হয় ভালে কুশলে হৈছে গোটেই অসমবাসী তথা ভাৰতবাসীলৈ মই ইয়াৰ পৰাই শ্ৰদ্ধা সেৱা ভক্তি জনাইছোঁ আমাৰ ভেচেলি আইতাৰ ফালৰ পৰাও জনাইছোঁ মোৰ ফালৰ পৰা জনাইছোঁ মাৰ ফালৰ পৰা জনাইছোঁ সকলো ফালৰ পৰা শুভ কামনা জনাইছোঁ উল্লেখ জনাইছোঁ ভক্তিভাৱ প্ৰণিপাত জনাইছোঁ কিবা যদি ভুল ত্ৰুটি হৈছে ক্ষমা বিচাৰিছোঁ ধন্যবাদ বন্ধুসকল জ্যেষ্ঠজনক সকলোকে সেৱা জনাইছোঁ আজি যিহেতু জন্মাষ্টমী তিথি হয় আৰু মানে আজি আমাৰ সৌভাগ্য বুলিয়ে ক'ব লাগিব ঢেঁকীটো থকাৰ কাৰণে নহা মানুহ আমাৰ ঘৰলৈ আহিছে আৰু এয়া দেখিছে নহয় সকলোৱে একদম মানে কি হৈ গৈছে সময় এতিয়া একেবাৰে নাটনি মানে কি হৈ গ'ল এতিয়া 4 বাজিবই হ'ল আৰু 4 বাজিব হ'ল মানে দিনটো একেবাৰে ছুটি হৈ আহিছে নহয় এয়া দেখিছে নহয় এগৰাকী ভিডিঅ' আগত এদিন মই দিছিলোঁ টুটুবা বুলি কয় মানে আমাৰ গাঁৱৰে হয় আৰু এইগৰাকী আমাৰ আমৈ হয় আমাৰ ঘৰলৈ কিজানি আজি 20 বছৰমানৰ পিছত ভৰি দিছেহি মানে মই জনাত দেই আহিছিলে ন তাৰপৰা এইগৰাকী তেওঁ ভাগৰ জাক হয় আৰু এইগৰাকী আমাৰ গাঁৱৰ 1 নম্বৰ মানুহ মই নাম নকওঁ পইচা মই পইচা নিদিওঁ মানে আমাৰ গাঁৱৰ মানে 3গৰাকী মানুহক মই মানে বেছি ভাল পাওঁ মানে অকল বেয়া কথা কোৱা যে চৌগুৱানী খুৰী তাৰপৰা সোমবৰী আৰু মানে এওঁ 1 নম্বৰ কিন্তু প্ৰথম কোন হয় বাৰু হেডমাষ্টাৰ নিহা দেখিছে নাই কিন্তু এওঁ আকৌ এতিয়া আকৌ স্বাস্থ্যটো বেছি ভাল হৈ গ'ল আগতকৈ মানে মানুহৰ বয়স হ'লে মানে অকণমান সুখ হয় বুলি কয় যেন আচলতে ল'ৰা ছোৱালীয়ে ভাল মানে উপাৰ্জন কৰিছে ভাল হৈছে আৰু এইগৰাকী আমি একদম সৰুৰ পৰা পোৱা এওঁ আমাতকৈ ডাঙৰ বাৰু সৰু একদম সৰুৰ পৰা পোৱা বা লগা আমাৰ এইগৰাকী বৰ কথা নাপাতে মানে নিমাতি হয় আমাৰ গাঁৱত তেখেতৰ নাম এটা আছে দীঘলী বুলি কয় হয় নাই বাৰু লম্বু বুলি কয় আৰু এইগৰাকী এয়াই আৰু মই